মোৰ নাম পূজা আৰু মোৰ বয়স ২৮ বছৰ। যদি জেলত মৃত্যুদণ্ডৰ বন্দীসকলৰ পত্নীয়ে তেওঁলোকক লগ কৰিবলৈ আহে, তেন্তে আৰক্ষীয়ে তেওঁলোকক কিবা অজুহাত দেখুৱাই কলৈ লৈ যায়? এই কথা শুনি আপোনাৰো আত্মাই হাহাকাৰ কৰিব। মোৰ স্বামীৰ আজি আদালতত কেছৰ তাৰিখ আছিল আৰু মই ৰাতিপুৱাৰ পৰাই প্ৰাৰ্থনা কৰি আছিলোঁ যে মোৰ স্বামী যে নিৰ্দোষী তাৰ প্ৰমাণিত হওক। মাজনিশা সাৰ পাই মই প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ আৰু মই নিশ্চিত আছিলোঁ যে আজি আদালতে মোৰ স্বামীক সন্মানজনকভাৱে দোষমুক্ত কৰি দিব। ৰাতিপুৱা ৭ বজাতে মই সাজু হলোঁ। মোৰ স্বামীৰ বৃদ্ধ মাক-দেউতাকে পুতেকৰ বাবে চিন্তিত হৈ পৰিছিল। কি সিদ্ধান্ত লোৱা হ'ব সেই লৈ আমাৰ সকলোৰে মনত ভয় আৰু চিন্তাত বুকু ধপধপাই আছিল। মোৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল আৰু মই জানিছিলোঁ যে মোৰ স্বামীয়ে এনেকুৱা একো কৰা নাই। তেওঁ নিৰ্দোষী। শহুৰ আৰু শাহুক ব্ৰেকফাষ্ট কৰিবলৈ কওঁতে তেওঁলোকে খাবলৈ মন নাই বুলি ক'লে। মোৰো খাবলৈ মন নগ'ল। কিছু সময়ৰ পাছত তিনিওজনে কোৰ্টলৈ ওলাই আহিলোঁ। মোৰ স্বামীৰ বিৰুদ্ধে তেওঁৰ এজন বন্ধুক হত্যা কৰাৰ অভিযোগ আছিল আৰু দুৰ্ভাগ্যজনকভাৱে সকলো প্ৰমাণ তেওঁৰ বিৰুদ্ধে আছিল। আমাৰ সামৰ্থ্য অনুসৰি সৰ্বোত্তম উকিল ধৰিছিলোঁ আৰু মই সেইটো আশা কৰিছিলোঁ তেওঁ মোৰ স্বামীক সন্মানজনকভাৱে দোষমুক্ত কৰিব। আজি আদালতত শেষ তাৰিখ আছিল। ৰায়দান আজি ঘোষণা কৰা হ'ব। সেইবাবে আমি সকলোৱে সময়মতে আদালতত আহি পালোঁ। অলপ সময়ৰ ভিতৰতে তেওঁলোকে মোৰ স্বামীকো আনিলে। তেওঁৰ অৱস্থা দেখি মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি কান্দিবলৈ ধৰিলোঁ। তেওঁ বৰ দুৰ্বল হৈ পৰিছিল। বিয়া হোৱা মাত্ৰ ২ বছৰ হ'ল আৰু তেখেত যোৱা ৬ মাহে কাৰাগাৰত আছিল। মোৰ মা-দেউতাও আহিছিল। মা-দেউতাই মোৰ ওচৰলৈ আহি মোৰ কাণৰ ওচৰত ফুচফুচাই ক'লে যে যদি সিদ্ধান্তটো তাৰ বিপক্ষে আহে আৰু যদি আদালতে তেওঁক শাস্তি দিয়ে, তেন্তে তেওঁৰ পৰা বিবাহ বিচ্ছেদ ল'বা। ইমান ডাঙৰ কথা কেনেকৈ ক'লে বুলি মই ভাবি দেউতাৰ ফালে চালোঁ। কিন্তু তাৰ পিছত যেতিয়া মই নিজকে তেওঁৰ ঠাইত ৰাখিলোঁ তেতিয়া বুজিলোঁ যে তেওঁৰ ঠাইত তেওঁ ভুল নাছিল। কাৰণ তেওঁ এগৰাকী কন্যাৰ পিতৃ আছিল, যাৰ স্বামীৰ জীৱনত কি হয় একো নিশ্চিত নাছিল। আমি সকলোৱে নিজৰ নিজৰ ঠাইত বহিলোঁ। বিচাৰক আহি নিজৰ চকীত বহিল আৰু কোৰ্টৰ ক্ৰিয়া আৰম্ভ হ'ল। কি হৈছিল মই শুনা নাছিলোঁ। কি প্ৰমাণ দাখিল কৰিছে, কোনজন সাক্ষী আৰু কাৰ কি বক্তব্য, উকিলে কি দি আছে আৰু কি কথা কৈ আছে, একো শুনা নাছিলোঁ। মই মাত্ৰ চকু দুটা মুদি মোৰ স্বামীক এই সকলোবোৰৰ পৰা ওলাই আহিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ। কিছু সময়ৰ পাছত সম্পূৰ্ণ নিস্তব্ধতা। মই সজাগ হৈ চকু মেলিলোঁ। মোৰ বুকুখন জোৰেৰে ধপধপাই আছিল। বিচাৰকৰ মাত আহিল। সকলো প্ৰমাণ আৰু সাক্ষী বিবেচনা কৰি আদালতে এই সিদ্ধান্তত উপনীত হৈছে যে অভিযুক্ত নয়ন শৰ্মাই তাৰ বন্ধু আকাশক হত্যা কৰিছে। সেয়ে ৩ মাহৰ পাছত অপৰাধী নয়নক মৃত্যুদণ্ডৰ শাস্তি আদালতে প্ৰদান কৰে। এইটো আদালতৰ সিদ্ধান্ত আছিল নে মোৰ কাণ দুখন বাজি আছিল। মই শুনিব পৰা নাছিলোঁ। মোৰ উশাহ বন্ধ হৈ গৈছিল। মই সম্পূৰ্ণ নিৰ্জীৱ হৈ পৰিলোঁ। মই ভাবিছিলোঁ যে হয়তো শুনাত মোৰ ভুল হৈছে। কিন্তু শাহু আৰু শহুৰৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখি মই সেই কথা উপলব্ধি কৰিলোঁ যে মই যি শুনিলোঁ সেয়া সঁচা। মোৰ স্বামীৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যে কাটিলে তেওঁৰ শৰীৰত তেজো নোলাব। মই কান্দিবলৈ ধৰিলোঁ। মোৰ স্বামীক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছিল। যেতিয়া মোৰ স্বামীক পুলিচে লৈ গ'ল, তেতিয়া মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি চিঞৰি চিঞৰি কান্দিলোঁ। সকলোৱে জানিছিল যে হত্যাকাণ্ডটো মোৰ স্বামীয়ে নহয়, তেওঁৰ সতীয়া বায়েকৰ স্বামীয়ে সংঘটিত কৰিছে। কিন্তু কোনেও একো কৰিব নোৱাৰিলে। সদায়ৰ দৰেই আজিও শক্তিশালীসকলৰ হাত গধুৰ হৈ পৰিছিল। পুলিচৰ পৰা আৰম্ভ কৰি সাক্ষীলৈকে সকলো কিনি লৈছিল আৰু মোৰ স্বামীক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। শহুৰ আৰু শাহুক লগত লৈ ঘৰলৈ আহিলোঁ। তেওঁলোকৰো কান্দি কান্দি অৱস্থা বেয়া হৈছিল। কাৰণ বৃদ্ধ মাক-দেউতাকৰ তেওঁৱেই আছিল একমাত্ৰ সহায়। আৰক্ষীয়ে তেওঁক মৃত্যুদণ্ডৰ বন্দী কাৰাগাৰলৈ স্থানান্তৰিত কৰিছিল। যিদিনা তেওঁক অন্তিম ৰায় দিয়া হৈছিল, পিছদিনা মই তেওঁক লগ কৰিবলৈ যাওঁতে জেলত সকলোৱে মোৰ ফালে বৰ বেয়াকৈ চাই আছিল। ভাবিলোঁ, কেনে ধৰণৰ পুলিচ আছে, যিয়ে অহা প্ৰতিজন ব্যক্তিৰ ফালে চাই থাকে। স্বামীক লগ কৰিবলৈ যাওঁতে তেওঁক এনেকৈ দেখি বৰ দুখ লাগিছিল। তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ মৃত্যুৰ পিছত মোৰ মা-দেউতাৰ যত্ন ল'বা। জেলত বহু মানুহ কয়েদীক লগ কৰিবলৈ আহিছিল আৰু সেই সময়ত আন এজনী মহিলাও আহিছিল গিৰিয়েকক লগ কৰিবলৈ। কাৰাগাৰৰ ভিতৰত থকা স্বামীয়ে তাৰ পৰাই তাইৰ চকুপানী মচি আছিল।
মোৰ স্বামীয়ে ক'বলৈ ধৰিলে যে নিজৰ লগতে সকলোৰে যত্ন ল'বা আৰু মোৰ মৃত্যুৰ পিছত পুনৰ বিয়া কৰাবা। মই খঙতে তেওঁৰ ফালে চাই ক'লো, মই তোমাৰ একো হ'বলৈ নিদিওঁ। মই উচ্চ ন্যায়ালয়ত আপিল কৰিম আৰু তোমাক বাহিৰলৈ উলিয়াই আনিম। এনেকৈ সান্তনা দিয়াৰ পিছত পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ, কাৰণ লগ কৰাৰ সময় শেষ হৈ গ'ল। জেলৰ পৰা ওলাই আহোঁতে সেই ছোৱালীজনীও বাহিৰত থিয় হৈ গাড়ীৰ বাবে অপেক্ষা কৰি আছিল। মই গৈ তাইৰ লগত কথা পাতি সুধিলোঁ, তোমাৰ স্বামীয়েও মৃত্যুদণ্ডৰ শাস্তি পাইছে নেকি? মোৰ কথা শুনি তাই বৰ বিচলিত হৈ ক'বলৈ ধৰিলে যে সি মোৰ স্বামী নহয়, মোৰ স্বামীৰ হত্যাকাৰী। মোৰ স্বামীক হত্যা কৰাৰ অপৰাধত তেওঁক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে, তাই কৈ আগবাঢ়ি গ'ল। আৰু মই আচৰিত হৈ তাই যোৱাৰ ফালে চাই থাকিলোঁ। তাই কোৱা কথাখিনি বুজিবলৈ মাত্ৰ মোৰ অলপ সময় লাগিল। কিন্তু মইতো ভাবি আছিলোঁ যে তাই গিৰিয়েকক লগ কৰিবলৈ আহি তাই গিৰিয়েকক লগ পাই কান্দিছে, কিন্তু তাই গিৰিয়েকৰ হত্যাকাৰীক লগ কৰিবলৈ আহিছিল। হঠাতে সেই বাতৰিটো মোৰ মনত পৰিবলৈ ধৰিলে, য'ত কোৱা হৈছিল যে প্ৰেমিকৰ সৈতে এগৰাকী মহিলাই লগ হৈ নিজৰ স্বামীক হত্যা কৰিলে আৰু সিহঁতৰ বাটৰ পৰা আঁতৰাই পেলালে। মই প্ৰথমতে এই বাতৰিটো বিশ্বাস কৰিব পৰা নাছিলোঁ, কাৰণ বিবাহ বৰ শক্তিশালী সম্পৰ্ক। কিন্তু সেই ছোৱালীজনীক লগ পোৱাৰ পিছত সকলো খবৰ মোৰ বাবে সঁচা যেন লাগিবলৈ ধৰিলে। প্ৰথমতে মোৰ সেই ছোৱালীজনীৰ প্ৰতি দয়া উপজিছিল। এতিয়া হঠাতে তাইৰ প্ৰতি ঘৃণাৰ ভাৱ আহিবলৈ ধৰিলে। তাৰ পিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছতো সেই ছোৱালীজনী আৰু তাই কথাবোৰ মোৰ মনত চলি থাকিল। সপ্তাহত এবাৰহে কয়েদীসকলক লগ কৰিবলৈ দিছিল। গতিকে সপ্তাহটো মই মোৰ স্বামীক লগ কৰিবলৈ যাব নোৱাৰিলোঁ। এই সপ্তাহৰ বাকী সময়খিনিক মই অত্যন্ত উদ্বিগ্ন অনুভৱ কৰিলোঁ আৰু যেতিয়া লগ পোৱাৰ দিন আহিল মই মোৰ স্বামীক লগ কৰিবলৈ গুচি গ'লোঁ। আৰু যেতিয়া গেটৰ ভিতৰত সোমাই গ'লোঁ, সেইদিনাৰ ছোৱালীজনীও যাবলৈ ধৰা দেখিলোঁ। তাই প্ৰেমিকক লগ কৰিবলৈ আহিছিল। মই মনে মনে মোৰ স্বামীক ছোৱালীজনীৰ কাহিনী ক'লোঁ। তেতিয়া মোৰ স্বামীয়ে মোক কৈছিল যে মই বেছি নাজানো। ইয়াত একমাত্ৰ শাস্তি হৈছে মৃত্যু। মৃত্যু কেৱল সেইসকলকহে দিয়া হয় যি হত্যাকাৰী। বেচেৰা সৰু ল'ৰা। এতিয়া মই নাজানো আচলতে সি হত্যাকাণ্ড সংঘটিত কৰিছে নে মোৰ দৰে তাকো ফান্দত পেলোৱা হৈছে। মোৰ স্বামীয়ে ক'লে যে এই ছোৱালীজনীৰ পৰা অলপ সাৱধানে থাকিবা। সেই ল'ৰাটোৰ হাতত ধৰি অবিৰতভাৱে কান্দি থকা সেই ছোৱালীজনীৰ ফালে মোৰ মনোযোগ বাৰে বাৰে গৈ আছিল। মই তাইৰ কথাবোৰ কাণ দিলোঁ। ছোৱালীজনীয়ে কান্দি কান্দি কৈ আছিল, মই তোমাক এই অৱস্থাত চাব নোৱাৰো। মই কি কৰিম? তোমাক এনেকৈ দেখি মৰি যাম। সেই ল'ৰাটোৱে কৈছিল, মোৰ কথা চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। ছোৱালীজনীয়ে কান্দি কান্দি ক'লে, এতিয়া একো ভাল নহয়, সকলো শেষ হৈ গ'ল আৰু এইবোৰ মোৰ বাবেই হৈছে। তেতিয়া সেই ল'ৰাটোৱে তাইক শান্ত কৰিবলৈ চেষ্টা কৰি আছিল আৰু তাই একেৰাহে কান্দি আছিল। মই বিতৃষ্ণাৰে ঘূৰি তাইক ক'লো, এতিয়া ভুল স্বীকাৰ কৰি কি লাভ? তোমাৰ বাবে এজন মানুহে প্ৰাণ হেৰুৱালে আৰু এতিয়া আনজনেও প্ৰাণ হেৰুৱাবলৈ গৈ আছে। মই তাইৰ কথাৰ পৰা নিজকে আঁতৰাই স্বামীক সান্তনা দি ক'লো, মোৰ বান্ধৱী জিয়াই মোক এজন অতি ভাল উকিলৰ কথা কৈছে। কাইলৈ তেওঁক লগ কৰিবলৈ যাম আৰু হাইকোৰ্টত আপিল কৰিম। মই নিজেই তোমাক এনেকৈ মোৰ পৰা আঁতৰি যাবলৈ নিদিওঁ। স্বামীৰ লগত কথা পাতি থাকোঁতে মোৰ ওচৰলৈ এজন পুলিচ আহি ক'লে, তুমি নয়ন শৰ্মাৰ পত্নী নেকি? মই হয় বুলি মাত দিলোঁ। তেওঁ ক'বলৈ ধৰিলে যে আৰক্ষী থানাৰ অফিচাৰে মাতিছে। তাৰ পিছত মোৰ স্বামীয়ে মোৰ ফালে সজাগ হৈ চাই মোক কিয় মাতিছে বুলি সুধিলে। কনিষ্টবলজনে ক'লে, মই নাজানো, হয়তো কিছু কাগজৰ কাম বাকী আছে। সেইবাবেই নিশ্চয় যাব লাগে। মোৰ স্বামীয়ে কৈছিল যে মোৰ পত্নী ক'তো নাযায়। সকলো কাগজ সম্পূৰ্ণ হৈছে। এতিয়া একো বাকী নাই। কনিষ্টবলজনীয়ে সকীয়াই দি ক'লে যে ঠিক আছে, এইদৰে লগ কৰাৰ বাবে কিবা কাগজত স্বাক্ষৰ কৰিব লাগিছিল আৰু কামটো সম্পূৰ্ণ কৰিবলৈ যাব দিছিল। নগ'লে একো নহয়, মই গৈ ক'ম। কিন্তু মনত ৰাখিব, এই মিটিং আৰু কেতিয়াও নহ'ব। মাত্ৰ আজিয়েই শেষবাৰৰ বাবে ইজনে সিজনক চাই মনৰ কথা পাতি লোৱা। মই নাৰ্ভাছ হৈ থিয় হৈ ক'লো, নাই নাই, মই আপোনাৰ লগত যাম। বাটত বুজাই কনিষ্টবলে ক'লে, কাগজপত্ৰ প্ৰয়োজনীয় আৰু সকলোৰে বাবে কৰা হয়। সকলো বন্দী কয়েদী পুৰণি। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে চলি থকা কাৰ্যবিধি সম্পূৰ্ণ হৈছে। আপোনাৰ স্বামী নতুন, গতিকে থানাই ফোন কৰিছে। থানাৰ অফিচলৈ যাওঁতে অফিচাৰে মোৰ চেহেৰাটো মূৰৰ পৰা ভৰিলৈকে চাব ধৰিলে।
মই এখন গোলাপী ৰঙৰ শাৰী পিন্ধি আছিলোঁ। মই শাৰীৰ আঁচলেৰে গাটো ঢাকি ল'লোঁ। তেওঁৰ চকুৰ উত্তাপত ভয় খাই মই ক'লোঁ, আপুনি মোক কিয় মাতিছিল? মই নয়নৰ পত্নী। হাঁহিটো লুকুৱাই তেওঁ ক'লে যে অতি সোনকালে তোমাক নয়নৰ বিধৱা বুলি কোৱা হ'ব। তাৰপিছত তেওঁ কথা কাটি ক'লে, মানে ৩ মাহৰ ভিতৰত এমাহ পাৰ হৈ গ'ল আৰু তেওঁৰ ফাঁচীৰ বাবে বহুত কম দিন বাকী। মই ক'লোঁ যে সেইটো আপোনাৰ সমস্যা নহয়। কি উদ্দেশ্যত মোক ইয়ালৈ মাতিছে কওকচোন? নাজানো কিয় মোৰ এই অনুভৱ হৈছিল যে তেওঁ কোনো কামৰ বাবে নহয়, কেৱল মোৰ শৰীৰৰ মাপ ল'বলৈহে মাতিছিল। মোৰ প্ৰশ্নত তেওঁ ক'লে, প্ৰয়োজন আছিল, এতিয়া সকলো ঠিকেই আছে, তুমি যাব পাৰা। খং উঠি মই পুনৰ স্বামীৰ ওচৰলৈ যাব ধৰিলোঁ, কিন্তু তেতিয়ালৈকে আমি লগ কৰাৰ সময় শেষ হ'ব হ'ল। মাত্ৰ ৩ মিনিট সময় আছিল। কাৰ্যালয়ৰ পৰা জেললৈ যোৱাৰ সময় প্ৰায় ৫ মিনিটমান আছিল। গতিকে এতিয়া গৈ কোনো লাভ নাছিল। জেলৰ পৰা ওলাই অহাৰ পাছত মই এফালে থিয় হৈ অটো ৰিক্সালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। ইফালে এটা অদ্ভুত দৃশ্য দেখি মোৰ মুখ মেল খাই গ'ল। সেই একেজনী ছোৱালী ওলাই অহা দেখিলোঁ আৰু আৰক্ষী বিষয়াজনো তাইৰ লগত ওলাই আহিল আৰু ২জন আৰক্ষী জোৱান। মই আচৰিত হৈ ভাবিলোঁ, পুলিচৰ লগত এই ছোৱালীজনীয়ে কি কৰি আছে? তাই তেওঁলোকৰ লগত গাড়ী এখনত উঠিল আৰু তাৰ পৰা গুচি গ'ল। মই আচৰিত হৈ ৰৈ ভাবি থাকিলোঁ, এই ছোৱালীজনী পুলিচৰ লগত কিয় গৈছে আৰু কলৈ গৈছে? সেই পুলিচ বিষয়াজনক মোৰ বাবে ঠিক মানুহ যেন লগা নাই। আৰম্ভণিৰে পৰা তেওঁক সুবিধাবাদী মানুহ যেন লাগিছিল। যদিও তেওঁলোকৰ বহুত আছিল, কিন্তু মোৰ মনত সন্দেহ হ'বলৈ ধৰিলে যে কোনে জানে কথাটো কি হ'ব পাৰে। মোৰ বান্ধৱী জীয়াই কোৱা উকিলৰ ওচৰলৈ গৈ স্বামীৰ কেছটোৰ কথা ক'লোঁ। তেওঁ গোটেই কেছটোৰ বিষয়ে আলোচনা কৰিলে। মই যিকোনো প্ৰকাৰে স্বামীক ৰক্ষা কৰিব বিচাৰিছিলোঁ। মোৰ মা-দেউতাই মোক ছাপোৰ্ট কৰা নাছিল। তেওঁলোকে স্পষ্ট শব্দৰে মোক কৈছিল যে হত্যাকাৰীৰ পত্নী বুলি কোৱা সলনি তেওঁৰ পৰা বিবাহ বিচ্ছেদ লোৱাই ভাল। কিন্তু মই মান্তি হোৱা নাছিলোঁ। মোৰ বিশ্বাস আছিল যে এইটো এটা পৰীক্ষা আৰু সোনকালেই শেষ হ'ব। সেই উকিলে মোৰ পৰা মাচুল লৈ ক'লে, মই অতি সোনকালে উচ্চ ন্যায়ালয়ত আবেদন কৰি দিম। ধন্যবাদ দি মই তাৰ পৰা ওলাই আহিলোঁ। যেতিয়া সময় আহিলত মই মোৰ স্বামীক লগ কৰিবলৈ গ'লোঁ, কিন্তু এটা অদ্ভুত কথা ঘটিল। আজিৰ পাছত তেওঁক লগ কৰিবলৈ ইয়ালৈ নাহিবা বুলি মোৰ স্বামীয়ে ক'বলৈ ধৰিলে। মই সুধিলোঁ, ইয়ালৈ কিয় নাহিম? কি হ'ল? তেওঁ ক'লে, মই শুনিছোঁ যে মৃত্যুদণ্ডৰ বন্দীসকলক লগ কৰিবলৈ অহা পত্নীক এই পুলিচসকলে ক'ৰবালৈ লৈ যায়। মই আচৰিত হৈ সুধিলোঁ যে মোক কলৈ লৈ যাব? মোৰ স্বামীয়ে ক'বলৈ ধৰিলে যে এই বিষয়ে কোনেও নাজানে, আনকি ময়ো নাজানো কলৈ লৈ যায়, সেইবাবেই আজিৰ পিছত নাহিবলৈ কৈছোঁ। মই মোৰ স্বামীক সান্তনা দি ক'লোঁ যে মই এনেকুৱা পুলিচৰ লগত যোৱা মানুহ নহয়। মই এই বুলি কৈ মোৰ বাওঁফালে ছোৱালীজনী থিয় হৈ থকাটোলৈ এবাৰ চকু ফুৰালোঁ। আৰু তাইক বৰ সুখী যেন লাগিল। তাই প্ৰেমিকৰ হাতত ধৰি বাৰে বাৰে আশ্বাস দি আছিল যে সি অতি সোনকালেই ওলাই যাব। মোৰ সন্দেহ বহুত বেছি হৈছিল যে তাই সেইদিনা পুলিচকেইজনৰ লগত কি কৰি আছিল আৰু কলৈ গ'ল। সেই ছোৱালীজনীৰ লগত কথা পতাৰ সিদ্ধান্ত লৈ গেটৰ পৰা ওলাই অহাৰ লগে লগে তাইক সুধিলোঁ, সেইদিনা মই দেখিছিলোঁ তোমাক সেই গাড়ীত পুলিচৰ লগত ক'ৰবালৈ যোৱা। মই জানিব পাৰোঁনে যে তেওঁলোকে তোমাক কলৈ লৈ গৈছিল? তাই মোৰ ফালে ঘূৰি মোৰ চকুলৈ চাই ক'লে, নাই, সুধিব নোৱাৰা, কাৰণ মোক সুধিবলৈ তোমাৰ অধিকাৰ নাই। এইদৰে উত্তৰ দি তাই আৰামত গুচি গ'ল। মই ভাবিলোঁ, তাই কি অভদ্ৰ ছোৱালী, কেনেকুৱা উত্তৰ দিছে। মই ভাবিলোঁ, তাই যদি নকয় তেন্তে তাইৰ ইচ্ছা। পিছৰ সপ্তাহত যেতিয়া মই মোৰ স্বামীক লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া আগতে লগ পোৱা ছোৱালীজনী বা মানুহজনক দেখা পোৱা নাছিলোঁ। মই মোৰ স্বামীক সুধিলোঁ যে সেই মানুহজন ক'ত গ'ল? তেওঁ ক'লে যে মাত্ৰ ৪ দিন আগতে তেওঁক ইয়াৰ পৰা লৈ যোৱা হৈছে, হয়তো শাস্তি দিবলৈ। সেইবাবেই মোৰ স্বামীৰ মনটো একেবাৰেই ভাল নাছিল। মোৰ ওপৰত খং উঠিছিল যে মই মানা কৰাৰ পিছতো ইয়ালৈ মই কিয় আহিছোঁ। মোৰো কথা শুনি দুখ লাগিছিল যে সেই বেচেৰাটোৰ মৃত্যুৰ শাস্তি পালে। মৃত্যুদণ্ডৰ কথা শুনি সকলোৱে ভয় খায়, আৰু তাতোকৈ বেছি সেই মানুহবোৰ যি সম্পূৰ্ণ দিনটো তেওঁলোকৰ লগত বা তেওঁলোক ভয়ত আছে যে কোনে জানে কোন সময়ত তেওঁলোকে শাস্তি পাব। এনে অৱস্থাত জীয়াই থকাটো কিমান কঠিন, তাত আৰু থাকিব নোৱাৰিলোঁ। ঘৰলৈ উভতি আহিলোঁ।
মোৰ শাহুমাক আৰু শহুৰ দেউতা এই আশাৰেই জীয়াই আছিল যে তেওঁৰ পুতেক তেওঁৰ ওচৰলৈ ঘূৰি আহিব। মোৰো এই আশা আছিল, কিন্তু তথাপিও মনৰ ভিতৰত এটা ভয়ো আছিল, যদি কিবা হয়। ৰাতি কিবা লিখাৰ বাবে কলমটো বেগটোত বিচাৰিলোঁ। বেগৰ ভিতৰত সৰু কাগজ এখন আছিল। মই উলিয়াই আনি চালোঁ আৰু তাত যি লিখা আছিল সেইখিনি পঢ়ি মই আচৰিত হৈ পৰিলোঁ। এই কাগজখন কোনে ৰাখিছিল নাজানো। বেগটো সকলো সময়তে লগত ৰাখিছিলোঁ। নিশ্চয় আমাৰ বেগবোৰ চেক কৰাৰ সময়ত এই কাগজখন কোনোবাই ৰাখিছিল। তাৰ ওপৰত ফোন নম্বৰ এটা লিখা আছিল। এবাৰ সেই নম্বৰত ফোন কৰিবলৈ মন গ'ল যদিও কিবা এটা চিন্তা কৰি থমকি ৰ'লোঁ। পিছদিনা উকিলৰ ওচৰলৈ যাব লগা হ'ল। তাৰ পৰা ঘূৰি আহোঁতে হঠাৎ ৰাস্তাত সেই ছোৱালীজনী দেখা পালোঁ। তাই ল'ৰা এটাৰ লগত ৰেষ্টুৰেণ্ট এখনলৈ গৈ আছে। মই ৰিক্সাখন ৰখাই দিলোঁ আৰু ময়ো খৰধৰকৈ তাইৰ পিছে পিছে একেখন ৰেষ্টুৰেণ্টলৈ গ'লোঁ। সিহঁত দুয়ো হাতে হাত ধৰি টেবুল এখনত বহি আছিল। ল'ৰাটো মোৰ ফালে পিঠি দি বহি আছিল, সেইবাবেই তাৰ মুখখন দেখা নাপালোঁ। সেই ছোৱালীজনীলৈ মোৰ খং উঠিবলৈ ধৰিলে যে তাই দুজন মানুহৰ জীৱন ধ্বংস কৰি তাই এতিয়া ইয়াত তৃতীয় এজন মানুহৰ লগত বহি আছে। বহু সময় দুয়োকে চাই বহি থাকিলোঁ। মোৰ ধৈৰ্য ভাঙি গ'ল আৰু মই সেই ছোৱালীজনীৰ ঠিক সন্মুখতে থিয় দিলোঁ। যেতিয়া মোৰ চকু সেই ল'ৰাটোৰ ওপৰত পৰিল, মই আচৰিত হ'লোঁ। মোৰ সপোন দেখা যেন লাগিল, কাৰণ মোৰ সন্মুখত ল'ৰাজনেই আছিল সেই জেলত থকা ল'ৰাজন। সকলোৱে ভাবিছিল যে তেওঁ মৰিছে, কিন্তু তেওঁ মৰা নাই। তেওঁ জীয়াই আছিল। বৰঞ্চ তেওঁ সুখেৰে স্বাধীনতাৰ জীৱন কটাব ধৰিছিল। মোক দেখাৰ পিছত দুয়োজনেই ভয় খাইছিল। তাৰ পিছত সেই ছোৱালীজনীয়ে ল'ৰাটোক ক'লে যে তুমি ঘৰলৈ যোৱা, মই কিছু সময়ৰ পিছত ঘৰলৈ আহিম। ল'ৰাটো যোৱাৰ পাছত মই তাইৰ কাষৰ চকীখনত বহি সুধিলোঁ, এই সকলোবোৰ কি? তুমি ইমান অসম্ভৱ কাম এটা কেনেকৈ কৰিলা? সেই ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, সকলো কওঁ শুনা। মোৰ নাম জ্যোতি। আমি ৰামপুৰৰ বাসিন্দা। মা দেউতাৰ মাত্ৰ ৩টা সন্তান আছিল। মই ডাঙৰ আছিলোঁ আৰু মোৰ এজনী ভনী আৰু এটা ভাই মোতকৈ সৰু আছিল। ভনীক মই আটাইতকৈ বেছি ভাল পাইছিলোঁ, কাৰণ তাই বহুত বেমাৰী আছিল আৰু বিচনাত পৰি আছিল। দেউতা আৰু মা দুয়ো কামলৈ যায়। জন্মৰ পৰাই মই নিজেই ভনীৰ যত্ন লৈছিলোঁ। মা দেউতাৰ অদ্ভুত স্বভাৱ আছিল। দুয়োজনৰ মাজত অলপো মিলা প্ৰীতি নাছিল। ভাইটিৰ জন্মৰ পৰাই সিহঁতৰ কাজিয়া বাঢ়িবলৈ ধৰিলে। ভাই ভনীক কেনেকৈ প্ৰতিপালন কৰিছোঁ এই কথা মইহে জানো। মোৰ নিজৰ জীৱনতকৈও মোৰ ভনী আৰু ভাইটি মোৰ বাবে মৰমৰ আছিল। যেতিয়া দেউতাৰ বন্ধু ল'ৰাটোৱে মোক বিয়াৰ প্ৰস্তাৱ দিছিল, তেতিয়া মই তেওঁক মানা কৰিছিলোঁ, কাৰণ মই মোৰ মাৰ বান্ধৱীৰ ল'ৰাটোক বহুত ভাল পাওঁ আৰু কেৱল তেওঁক বিয়া কৰাব বিচাৰিছিলোঁ। কিন্তু মোৰ দেউতাই মাৰ জেদত মোক তেওঁৰ বন্ধুৰ ল'ৰাটোৰ লগত বিয়া ঠিক কৰি দিলে। বিয়াৰ পিছত ভনীকো শহুৰৰ ঘৰলৈ লৈ আহিলোঁ, কাৰণ ভনীক অকলে এৰিব পৰা পৰিস্থিতিত নাছিল। আগতকৈ তাই বেছি অসুস্থ হৈ পৰিছিল। ঘৰত চোৱা চিতা কৰিবলৈ তাইক সদায় কোনোবা এজনৰ প্ৰয়োজন আছিল, যিটো তাত থাকিলে সম্ভৱ নহয়। মোৰ স্বামীয়ে তাইক নিজৰ ভনীয়েকৰ দৰে মৰম কৰিছিল। এনেদৰে দিন পাৰ হ'বলৈ ধৰিলে। এদিন মোৰ ভনীৰ স্বাস্থ্যৰ অৱনতি ঘটিল। যেতিয়া ডাক্তৰে তাইক গৰ্ভৱতী বুলি ক'লে, মোৰ মূৰত সৰগ ভাগি পৰা যেন হ'ল। কিন্তু আচল প্ৰলয়টো তেতিয়াই আহিল, যেতিয়া ভনীয়ে ক'লে যে মোৰ স্বামীয়ে তাইৰ লগত এই সকলোবোৰ কৰিলে। মই মোৰ স্বামীক ভাবুকি দিলোঁ যে মই তেওঁক সকলোৰে সন্মুখত লজ্জিত কৰিম। মোৰ প্ৰতিশোধ ল'বলৈ সি মোৰ নিৰীহ অসুস্থ ভনীক চিৰিৰে তললৈ ঠেলি পেলাই দিলে আৰু তাইৰ থিতাতে মৃত্যু হ'ল। কিন্তু তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হোৱা নাছিল আৰু কোনেও তেওঁক হত্যাকাৰী বুলিও কোৱা নাছিল। কিন্তু মই তাক তেনেকৈ এৰি দিব বিচৰা নাছিলোঁ। সেয়ে মাৰ বন্ধুৰ ল'ৰা ৰোহনৰ পৰা সহায় ল'বলৈ মোৰ ঘৰলৈ তাক মাতিছিলোঁ, যাতে মই মোৰ স্বামীৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিব পাৰোঁ। কিন্তু সেই সময়তে মোৰ স্বামী ঘৰলৈ আহি ঘৰত ৰোহনক দেখাৰ পিছত খঙত সি মোৰ গলত টিপি ধৰিলে। গতিকে মোৰ প্ৰাণ বচাবলৈ ৰোহনে তাক ফুলৰ টাব এটাৰে মূৰত আঘাত কৰিলে। কিন্তু আমি তাক লগে লগে চিকিৎসালয়ত নিলোঁ। চিকিৎসালয়ত তাৰ মৃত্যু হ'ল। কিন্তু মৃত্যুৰ আগতে ৰোহনৰ বিৰুদ্ধে পুলিচৰ আগত কৈ গ'ল। গতিকে ৰোহনৰ শাস্তি আছিল মৃত্যুদণ্ড। গতিকে যেতিয়া পুলিচবোৰে মোক এটা অফাৰ দিলে যে যদি মই ৰোহনৰ স্বাধীনতা বিচাৰোঁ,
তেওঁৰ এটা চৰ্ত মই মানি ল'ব লাগিব। মই সেই চৰ্তটো নকওঁ, কাৰণ অতি সোনকালে তেওঁলোকে আপোনাক ট্ৰেক কৰিবলৈ চেষ্টা কৰিব। মই তেওঁলোকৰ চৰ্ত মানি লৈ ৰোহনক মুক্ত কৰিলোঁ। এতিয়া আমি দুয়ো স্বামী-স্ত্ৰী। মোৰ সেই কাগজখন মনত পৰিল, যাৰ ওপৰত লিখা আছিল যে যদি আপুনি আপোনাৰ স্বামীক মুক্ত দেখিবলৈ ইচ্ছা কৰে তেন্তে এটা বিশেষ চৰ্ত পূৰণ কৰিব লাগিব। চৰ্ত কি জানিবলৈ দিয়া নম্বৰটোত ফোন কৰক। মই তাইক নতুন জীৱনৰ শুভকামনা জনাই ঘৰলৈ আহিলোঁ। সেই ছোৱালীজনীৰ বাহিৰেও মই সেই পুলিচবোৰৰ লগত যোৱা বহু মহিলা দেখিছিলোঁ। কিন্তু মই কাৰো এনে চৰ্ত মানি লোৱাৰ প্ৰয়োজন নাছিল, কাৰণ যিজন অধিবক্তাৰ ওচৰলৈ গোচৰটো গৈছিল তেওঁ নিজাববীয়াকৈ তদন্ত কৰি প্ৰমাণ সংগ্ৰহ কৰি আছিল, আৰু তেওঁ মোক আশা দিছিল। মোৰ স্বামীক লগ পোৱাৰ দিনটো আহিল। মই তেওঁক লগ কৰিবলৈ গ'লোঁ। কিন্তু এইটো কি? মোৰ স্বামী তাত নাছিল। মই উদ্বিগ্নতাৰে আন বন্দীসকলক সুধিলোঁ, কিন্তু তেওঁৰ বিষয়ে কোনেও নাজানিলে। অৱশেষত এজন কনিষ্টবলে ক'লে যে আপোনাৰ স্বামীৰ শাস্তিৰ দিন ওচৰ চাপি আহিছে, গতিকে তেওঁক আন এখন জেললৈ পঠিওৱা হৈছে। কলৈ পঠিওৱা হৈছে শুনি মই চিন্তিত হৈ পৰিলোঁ। মই তেওঁক ক'লোঁ যে মোক ঠিকনাটো দিয়ক। তেতিয়া কনিষ্টবলজনে ক'বলৈ ধৰিলে, এই মুহূৰ্তত ছাৰ কিবা গুৰুত্বপূৰ্ণ কামত তালৈ যাব। আপুনি তেওঁৰ লগত কথা পাতক, কিজানি তেওঁ আপোনাকো লগত লৈ যায়। মই বিষয়াজনৰ কোঠাটোত সোমাই গ'লোঁ আৰু ক'লোঁ যে মই মোৰ স্বামীক লগ কৰিব বিচাৰোঁ। মোকো স্বামী থকা জেলখনলৈ লগত লৈ যাবনে, কাৰণ মই ঠিকনাটো নাজানো। তেওঁ ক'লে যে মই মাত্ৰ যাবলৈ ওলাইছোৱেই, যদি যাব মন আছে সোনকালে আহা। তেওঁ বাহিৰে আৰু ২-৩জন পুলিচ পিছফালে বহিল। মোৰ অলপ ভয় লাগিছিল যদিও স্বামীক লগ পোৱাৰ আশাত সাহস গোটালোঁ। গাড়ীখন বহু সময় গৈ থাকিল আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। অৱশেষত ২ ঘণ্টাৰ পাছত আমি এটা ফাৰ্ম হাউচ পালোগৈ। মই অস্থিৰ হৈ সুধিলোঁ, আমি ইয়ালৈ কি কৰিবলৈ আহিছোঁ? পুলিচ থানাৰ বিষয়াজনে হাঁহি হাঁহি ক'লে, আমি ইয়াত মজা কৰিবলৈ আহিছোঁ। এতিয়া আপুনিও আমাৰ লগত থাকিলে মজা দুগুণ হ'ব। মোক টানি গাড়ীৰ পৰা নমাবলৈ ধৰিলে। মই তেওঁলোকক মানা কৰি চিঞৰিবলৈ ধৰিলোঁ, কিন্তু চাৰিওফালে কোনো নাছিল। সেই বিষয়াজনে ক'বলৈ ধৰিলে যে মই তোমাক চিঠি পঠাইছিলোঁ, তুমিতো উত্তৰ নিদিলা। মই কিমান দিন তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিন্তু অনুমান কৰিছোঁ যে তুমি বৰ অহংকাৰী, আৰু এনে ছোৱালীবোৰ মোৰ বৰ ভাল লাগে। মোৰ মনত পৰিবলৈ ধৰিলে যে এই কাৰণেই মোৰ স্বামীয়ে মোক জেলত লগ কৰিবলৈ অহাত বাধা দিছিল। তেওঁ একেবাৰেই সঠিক আছিল, আৰু মই ভুল আছিলোঁ। কিমান সহজে মই নিজকে বলি হ'বলৈ দিলোঁ। সেই বিষয়াজনৰ সন্মুখত হাত দুখন জোৰ কৰি ক'লোঁ, মোক এৰি দিয়ক, মই কাকো একো নকওঁ। সি জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে আপোনাৰ আগতে ইয়ালৈ ফটাকা ছোৱালী এজনী আহিছিল, আৰু তাই নিজৰ ইচ্ছামতে আহিছিল। তাইৰ প্ৰেমিক জেলত আছিল। তাক জেলৰ পৰা মুক্ত কৰিবলৈ তাই যিকোনো কাম কৰিবলৈ সাজু আছিল। তাই মোক সুখী কৰিছিল, গতিকে মই তাইৰ প্ৰেমিকক মুক্ত কৰি তাইক সুখী কৰিলোঁ। এতিয়া তোমাৰ বাবেও একেই অফাৰ। যদি তুমি মোক সন্তুষ্ট কৰা তেন্তে তোমাৰ স্বামীক মুক্ত কৰি দিম। মই তেওঁক কথাত ব্যস্ত ৰখাৰ কথা ভাবিলোঁ। মই ক'লোঁ, আপুনি যদি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে কি হ'ব? তেওঁ ক'লে, আজিলৈকে মই কেতিয়াও কাকো ঠগা নাই। আজি চেষ্টা কৰা, মোৰ লগত দিনটো কটোৱা, তেতিয়া কাইলৈ তোমাৰ স্বামী মুক্ত হ'ব। মই উৎকণ্ঠাৰে মোৰ বান্ধৱী জিয়াৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ, কাৰণ ইয়ালৈ অহাৰ আগতে গাড়ীৰ পৰাই মই তাইক মেছেজ কৰিছিলোঁ যে মই ক'লৈ যাম, ক'ত পাম নাজানো। ঠিক তেতিয়াই পাৰ্চত ৰখা মোবাইলটোত এটা ৰিং শব্দ হ'ল। সেই অফিচাৰে খৰধৰকৈ মোৰ মোবাইলটো কাঢ়ি লৈ ছুইচ অফ কৰি দিলে। তাৰ পিছত মোৰ বাহুত ধৰি ভিতৰলৈ টানিবলৈ ধৰিলে। ঠিক সেই মুহূৰ্ততে সাংবাদিকসকল তাত উপস্থিত হ'ল। মই তাইক মেছেজ কৰি সোনকালে আহিবলৈ ক'লোঁ আৰু লগতে সংবাদ মাধ্যমকো লৈ আহিবলৈ কৈছিলোঁ। যেতিয়া সংবাদ মাধ্যমে পুলিচ অফিচাৰে ছোৱালী এজনীক বেয়া আচৰণ কৰি থকা অৱস্থাত হাতে লোটে ধৰিলে, তেতিয়া তেওঁৰ সহযোগীসকলকো গ্ৰেপ্তাৰ কৰা হ'ল, আৰু এই সকলোবোৰ পোহৰলৈ আহিল যে মোৰ স্বামী সেইখন জেলতেই আছিল। এই বিষয়াজনে ইচ্ছাকৃতভাৱে তেওঁক মোক লগ কৰিবলৈ অহাত বাধা দিছিল, যাতে মোক কিবা অজুহাতত ইয়ালৈ আনিব পাৰে। ইতিমধ্যে জিয়াৰ পৰা সকলো গম নোপোৱা হ'লে ময়ো তেওঁৰ কবলত পৰিলোহেঁতেন। মই বুজিলোঁ যে সি মোক ফান্দত পেলাইছে। তেতিয়া তেওঁক শাস্তি দিয়াৰ সিদ্ধান্ত লৈ সমগ্ৰ সংবাদ মাধ্যমৰ সন্মুখত
তেওঁৰ সত্য উদঙাই দিলোঁ। একাংশ বিষয়াই বহু বছৰ ধৰি এই কাম কৰি আহিছিল আৰু মৃত্যুদণ্ডৰ শাস্তিৰ কয়েদীসকলক লগ কৰিবলৈ অহা পত্নীক কোনো অজুহাতত তেওঁলোকৰ পত্নীক ইয়ালৈ অনা হৈছিল আৰু তেওঁলোকৰ ইচ্ছা বা অনিচ্ছা সত্ত্বেও তেওঁলোকৰ শৰীৰৰ ওপৰত খেলা কৰি স্বামীক মুকলি কৰি দিয়া হৈছিল আৰু তেওঁৰ ফাইল বন্ধ কৰি দিয়া হৈছিল। কিছুমান মহিলা যি বহুত ধনী আছিল, তেওঁলোকৰ পৰা বহুত টকা আদায় কৰিছিল। তেওঁৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাছিল। কিন্তু মই তেওঁৰ খেলনা হ'ব বিচৰা নাছিলোঁ। সংবাদ মাধ্যমে তেওঁৰ প্ৰকৃত চৰিত্ৰ বিশ্ববাসীক দেখুৱাই দিলে। সকলোৰে সন্মুখত আহিল আৰক্ষীৰ বাস্তৱতা। এই বিষয়াজনে টকা লৈ মোৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু কোনো তদন্তৰ কৰা নাছিল। কিন্তু পিছত যিজন পুলিচ অফিচাৰ তেওঁৰ ঠাইত আহিছিল বৰ সৎ আছিল। তেওঁ মোৰ আবেদন পুনৰ পৰীক্ষা কৰা আৰম্ভ কৰিলে আৰু অতি কম সময়ৰ ভিতৰতে প্ৰকৃত হত্যাকাৰীক ধৰিলে। এই গোচৰটো আকৌ এবাৰ আদালতত হাজিৰ হ'ল। এইবাৰ মোৰ স্বামীক সন্মানজনকভাৱে দোষমুক্ত কৰি প্ৰকৃত দোষীক শাস্তি দিয়া হ'ল। প্ৰথম দিনাৰ পৰাই মই নিশ্চিত আছিলোঁ যে ভগৱানে নিৰপৰাধী মানুহক শাস্তি দিব নোৱাৰে। মোৰ বিশ্বাসে মোৰ বাবে কাম কৰিলে আৰু মোৰ স্বামী নিৰাপদে ঘৰলৈ আহিল। এই ঘটনা আজিৰ পৰা ২২ বছৰ আগতে ঘটিছিল। বন্ধু-বান্ধৱীসকল, বিপদৰ সময়ত নিজৰ মনটো শান্ত ৰাখি ধৈৰ্য সহকাৰে নিজৰ কৰ্তব্য পালন কৰক। যদি আপুনি নিৰ্দোষী, আপোনাৰ জয় নিশ্চিত। সত্যৰ সদায় জয়। ধন্যবাদ।